গিভ মি স্কটলেণ্ড অৰ আই উড ডাই। এই বিশেষ ষ্টেটমেণ্টটি এজন প্ৰভাৱশালী এক প্ৰাৰ্থনাশীল ব্যক্তিৰ মুখৰ পৰা ওলাইছিলে আৰু সেই ব্যক্তিজনৰ প্ৰাৰ্থনা ইমানেই শক্তিশালী আছিলে যে সেই সময়ৰ ৰাণী যি নেকি ৰুথলেছ কুইন, এক সাংঘাতিক ৰাণী হিচাপে জনা গৈছিলে মেৰী, আৰু তাই কৈছিলে যে গোটেই ইউৰোপ আৰ্মিৰ যিমান শক্তি আছে তাক মই ভয় নকৰোঁ, কিন্তু তাতকৈও বেছি মই ভয় কৰোঁ তো এই ব্যক্তিজনৰ প্ৰাৰ্থনাত। তো ভাবক কিমান শক্তিশালী আছিলে এই ব্যক্তিজনৰ প্ৰাৰ্থনা। হয়, মই কথা পাতি আছোঁ স্কটলেণ্ডৰ ৰিফৰ্মাৰ, ৰাইটাৰ, থিঅলজিয়ান, এজন ঈশ্বৰৰ বিশ্বাসী দাস, যিজনে নেকি চেঞ্জ আনিবৰ কাৰণে ঈশ্বৰৰ কাৰণে থিয় হ'ল। সেই ব্যক্তিজন হৈছে জন নক্স। 1500 শতাব্দীত যেতিয়া নেকি গোটেই স্কটলেণ্ডৰ আত্মিক পৰিৱেশ একেবাৰে বেয়া আছিলে, অফক'ৰ্ছ মিনিষ্ট্ৰি কৰাৰো পৰিচৰ্যা কৰাৰো পৰিস্থিতি ভাল নাছিলে, কাৰণ সেই সময়ৰ গভৰ্ণমেণ্ট একেবাৰে খ্ৰীষ্টানটোৰ এগেইনষ্টত আছিলে। কিন্তু এই ব্যক্তিজন ঈশ্বৰৰ কাৰণে থিয় হ'ল। সকলো কথা বাদ দি ঈশ্বৰৰ কাৰণে থিয় হৈ লোকসকলক ৰিফৰ্ম কৰিবলৈ আৰম্ভ কৰিলে, ঈশ্বৰৰ বাৰ্তা দিবলৈ আৰম্ভ কৰিলে। আৰু ব্যক্তিজন আমি চাওঁ ঈশ্বৰে সাংঘাতিক ৰূপে ব্যৱহাৰ কৰিলে, কাৰণ এই ব্যক্তিজন অকলে সিদ্ধান্ত ল'লে যে মই ঈশ্বৰৰ কাৰণে থিয় হ'ম আৰু লোকসকলক মই ৰিপেণ্ট কৰাম, ঈশ্বৰলৈ ঘূৰাই লৈ যাম, ঈশ্বৰৰ বাৰ্তা দিম আৰু সত্য ঈশ্বৰলৈ আনিম। জন নক্সে সেই প্ৰত্যাহ্বান লৈ অকলে থিয় হ'ল আৰু ঈশ্বৰৰ কাৰ্যত ওলাই গ'ল আৰু ঈশ্বৰে তেওঁক আচৰিত ৰূপে ব্যৱহাৰ কৰিলে। এজন ব্যক্তি চেঞ্জ আনিবৰ কাৰণে সক্ষম হ'ল। আমি বাইবেলত এটা বাৰ্তা পাওঁ, যিহিজকেল 22:30। মই পঢ়ি দিব বিচাৰিছোঁ। কৈছে, আৰু মই দেশ নষ্ট নকৰিবৰ নিমিত্তে চাৰিওফালে গড় নিৰ্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড়ৰ ভঙা বাটত থিয় হ'ব পৰা এনে এজন মানুহ তেওঁবিলাকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ। যিহিজকেলৰ পুস্তকত আমি পঢ়িবলৈ পাওঁ 22 অধ্যায়ত ঈশ্বৰে ইজৰাইল জাতিৰ পাপসমূহৰ কথা বৰ্ণনা কৰিছে, ইজৰাইল জাতিৰ যি অবাধ্যতাৰ কথা বৰ্ণনা কৰিছে। আৰু যেতিয়া 30 পদ আমি পঢ়োঁ, কৈছে গড় ভাঙিছে আৰু সেই গড় ভঙাত থিয় হ'ব পৰা এজন ব্যক্তি মই বিচাৰিছোঁ, কিন্তু পোৱা নাই। এতিয়া এনচিয়েণ্ট টাইম, প্ৰাচীন সময়ত আমি গম পাওঁ গড়ৰ যি মহত্বপূৰ্ণতা, কাৰণ সেই ৱালেই গোটেই চিটিক প্ৰটেকশ্যন কৰি ৰাখিছিলে। আৰু যদি ৱাল ভাঙিছে, তাৰমানে কোনোপধ্যে চিটি আমি ৰক্ষা বা সুৰক্ষিত বুলি ক'ব নোৱাৰোঁ। ঈশ্বৰে এজন ব্যক্তিক বিচাৰিছিলে যিজনে নেকি সেই গেপত থিয় হ'ব, হয়তো ৰিপেয়াৰ কৰিব আৰু চিটিক প্ৰটেক্ট কৰিব। আমি যেতিয়া এই বাক্য সম্পূৰ্ণৰূপে বুজিব বিচাৰোঁ, কিয় একচুৱেলি গেপত থিয় হোৱা এজন ব্যক্তিক ঈশ্বৰে বিচাৰি আছে। এই যি ৱাল আমি ৰিপ্ৰেজেণ্টেটিভ হিচাপে প্ৰটেকশ্যন, এই ৱাল একচুৱেলি ভাঙিছে, তাৰমানে ঈশ্বৰৰ লোকসকলৰ হৃদয়ত একচুৱেলি পাপ সোমাইছে, অবাধ্যতা সোমাইছে আৰু ঈশ্বৰৰ পৰা দূৰ হৈছে। আৰু ভঙা ঠাইতে এজন লোকক ঈশ্বৰে বিচাৰিছে, যিজনে নেকি থিয় হ'ব আৰু সেই লোকসকলক ৰিপেণ্ট কৰাব, মন পৰিৱৰ্তন কৰাব, ঈশ্বৰলৈ ঘূৰাই আনিব। সেইজন ব্যক্তিক বিচাৰিছে ঈশ্বৰে। তো ৱাল এটা প্ৰটেকশ্যন আৰু ঈশ্বৰৰ যি বাৰ্তাক বুজাইছে, কিন্তু সেই ৱাল আজি ভাঙিছে। লোকসকলে ক্ৰছ কৰি ঈশ্বৰৰ বাৰ্তা নুশুনি তেওঁলোক অবাধ্য হৈছে আৰু ঈশ্বৰে এজন ব্যক্তিক বিচাৰিছে যি নেকি সেই ৱাল প্ৰটেক্ট কৰিব আৰু লোকসকলক ঘূৰাই আনিব, কিন্তু আজি পোৱা নাই। 31 পদত আমি পঢ়িবলৈ পাওঁ, কৈছে মোৰ ক্ৰোধ বৰষিব আৰু মই ইজৰাইলৰ জাতিৰ ওপৰত বিচাৰ আনিম। মোৰ ক্ৰোধ বৰষিব আৰু গোটেই নগৰ মই নষ্ট কৰিম, কৈছে ঈশ্বৰে। কাৰণ এজন ব্যক্তিকো ঈশ্বৰে নাপালে যিজনে নেকি ঈশ্বৰৰ হৈ থিয় হ'ব। There was none who decided to stand in the gap for the Lord. কোনেও থিয় হ'বলৈ ৰাজি নহ'ল। আমি কি ঘটনা পঢ়িবলৈ পাওঁ মুচিৰ সময়ত। আমি যেতিয়া গীতমালা 106:23 পদ পঢ়োঁ, ইয়াত কৈছে, সেয়ে তেওঁ ক'লে তেওঁলোকক ধ্বংস কৰিব লাগিব, কিন্তু তেওঁৰ মনোনীত ব্যক্তি মুচি ভঙা ঘৰত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ'ল
আৰু তেওঁলোকক ধ্বংস কৰা ক্ৰোধৰ পৰা যেন তেওঁ মন ঘূৰাই তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ'ল। আৰু এই ঘটনাৰ সাৰাংশ বুজিবৰ কাৰণে আমি যাত্ৰা পুস্তক 32 অধ্যায় 9 পৰা 14 পদ পঢ়িব লাগিব। এই কাহিনীত আমি পঢ়িবলৈ পাওঁ যে মুচি পৰ্বতলৈ গৈছে ঈশ্বৰৰ দহাইজ্ঞা আনিবৰ কাৰণে। আৰু ঈশ্বৰে তেওঁক যেতিয়া দহাইজ্ঞা দি আছে আৰু থলত এটা ডিফাৰেণ্ট চিনাৰিও আৰম্ভ হৈছে। ঘটনা হাৰুণৰ লগে লগে যিমান ইজৰাইল জাতি কৈছে সোণ ৰূপ সকলো কালেক্ট কৰি এক ডামৰী মূৰ্তি তৈয়াৰ কৰিছে আৰু তেওঁলোক পূজা আৰাধনা কৰিবলৈ আৰম্ভ কৰিছে। ঈশ্বৰে তাকেই জানি ক্ৰোধিত হৈছে আৰু মুচিক কৈছে মই এই জাতিক উচ্ছন্ন কৰিম আৰু তোমাৰ পৰাহে আৰু বেলেগ জাতি মই পুনৰ নিৰ্মাণ কৰিম। কিন্তু মুচি কৈছে ন' লৰ্ড, আপুনি এনেকৈ কৰিব নালাগে। তেওঁলোকৰ হৈ প্ৰাৰ্থনা কৰিছে, কৈছে মিছৰৰ জাতিৰ পৰা আপুনি বচাই আনি আমাক আনিছে আৰু যদি তেওঁলোকে শুনে ঈশ্বৰৰ ক্ৰোধ তেনেকৈ বৰষিছে কি হ'ব। মুচিয়ে গোটেই ইজৰাইলৰ জাতিৰ কাৰণে এজন ব্যক্তি থিয় হ'ল আৰু কৈছে প্ৰভু ক্ষমা কৰিব। কিন্তু যেতিয়া আমি জিহিজকেলৰ পুস্তকত পঢ়োঁ লোকসকল যেতিয়া অবাধ্য হৈছে পাপত পৰিছে এজনো ব্যক্তি নাই মুচিৰ নিচিনাকৈ যিজনে নেকি থিয় হ'ব। আজি প্ৰশ্ন আমাৰ ওপৰত আমি ক'ত আছোঁ? কেতিয়া লাষ্ট টাইম আছিলে যেতিয়া নেকি মই অকলে সাহসেৰে ঈশ্বৰৰ কাৰ্য কৰিবলৈ ওলাই গ'লোঁ, সাহসেৰে এজন ব্যক্তিক সহায় কৰিবলৈ ওলাই গ'লোঁ, অকলে সাহসেৰে এজন ব্যক্তিৰ কাৰণে পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা কৰিব ওলাই গ'লোঁ। আমি গেপত থিয় হ'ব পাৰিছোঁনে? আমি গ্ৰুপত চাৰ্চ মেম্বাৰবিলাকৰ লগত হয়তো কিছুমান ঠাইত কিছু কাৰ্য কৰোঁ, কিন্তু আমাৰ যি ব্যক্তিগত কমিটমেণ্ট সমৰ্পণ ক'ত আছে? আমাক যদি ব্যক্তিগতভাৱে ঈশ্বৰে সোধে তুমি কি কৰিলা, মই ক'ত থিয় হৈ আছোঁ? আজি প্ৰশ্ন আমাৰ ওপৰত। আপোনালোকে হয়তো শুনিছে আইডা স্কাডাৰৰ বিষয়ে। আইডা স্কাডাৰৰ পিতৃ জন স্কাডাৰ আৰু ছফিয়া স্কাডাৰ ভাৰতত মেডিকেল মিছনাৰী হিচাপে কাম কৰি আছিলে। আইডা স্কাডাৰ ফৰেনত তেওঁলোকৰ নিজৰ নেটিভ ঠাইত পঢ়ি আছিলে আৰু মাতৃৰ বেমাৰ হোৱা হেতুকে তেওঁলোক পত্ৰ লিখি পঠালে, আইডা তুমি আহা, তোমাৰ মাতৃৰ বেমাৰ হৈছে। সেই সময়ত প্ৰফেচাৰজনী কৈছে যে আইডা তুমিও তোমাৰ পিতৃ মাতৃৰ নিচিনাকৈ মিছনাৰী হ'বা নেকি? সেই সময়ত আইডাৰ বহুত খং উঠিছে আৰু কৈছে যে চাবা মই 1 বছৰত ঘূৰি আহিম আৰু মই কেতিয়াও মিছনাৰী নহওঁ। যেতিয়া ঘূৰি আহিলে 2-3 মাহ থাকিলে এক নিশাৰ এটা ইনচিডেণ্ট তাৰ গোটেই জীৱন সলনি কৰি দিলে। একে ৰাতিতে যেতিয়া নেকি 3 প্ৰেগনেণ্ট মহিলাৰ মৃতদেহ চাবলৈ পালে তাই নিজৰ চকুলো ৰখাব পৰা নাই। তাই গ'ল পুনৰ নিজৰ ঠাইত মেডিকেল পঢ়িলে, পুনৰ আহি ভাৰতত গোটেই জীৱন লোকসকলৰ মাজত মহিলাবিলাকৰ মাজত মহিলাৰ ভালৰ অৰ্থে মহিলাবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে তেওঁ নিজৰ জীৱন দি দিলে। আৰু যি CMC ভেলুৰ আমি দেখিবলৈ পাওঁ খ্ৰীষ্টান মেডিকেল কলেজ তাই স্থাপিত কৰিছে। সেই সময়ত যেতিয়া নেকি একে নিশাত 3 গৰাকী মহিলা মৰিলে, মহিলা ডক্টৰ নথকাৰ কাৰণে আইডা স্কাডাৰে সেই সময়ত সেই ভিজনটো ল'লে, বাৰ্ডেনটো ল'লে, কোনে এই লোকসকলৰ কাৰণে থিয় হ'ব? যদি মই নহয় কোন? ঈশ্বৰক হয়তো আন কাৰোবাক থিয় কৰিব কৰিলেহেঁতেন, কিন্তু মই সেই যি অপৰচুনিটি আছিলে, যি সুযোগ আছিলে ঈশ্বৰৰ কাৰণে কাৰ্য কৰাৰ, তাৰ পৰা মই বঞ্চিত হ'লোহেঁতেন। যে আশীৰ্বাদসমূহ ঈশ্বৰে মোৰ কাৰণে ৰাখিছিলে তাৰ পৰা মই বঞ্চিত হ'লোহেঁতেন। আজি এনেকৈ বহুতো কাৰ্যবিলাক আছে যি নেকি ঈশ্বৰে পাৰ্চনেলি ব্যক্তিগতভাৱে মোৰ কাৰণে ৰাখিছে, আপোনাৰ কাৰণে ৰাখিছে। কোনে কৰিব? কোনে থিয় হ'ব? আজিও মই ক'মনে মোৰ লগৰজনে কৰিব, মোৰ পাষ্টৰজনে কৰিব, আমাৰ মিছনাৰীবিলাকে কৰিব, ইভেঞ্জেলিষ্টবিলাকে কৰিব? আমি বিশ্বাসী নহয় নেকি? আমি ঈশ্বৰক বিশ্বাস কৰা নাই নেকি? ঈশ্বৰৰ বাক্য আমাৰ কাৰণে নহয় নেকি? যদি ভাবিছে ঈশ্বৰৰ বাক্য আপোনাৰ কাৰণে আৰু মোৰ কাৰণে সকলোৰে কাৰণে হয়, আপুনি নিজকে নিজেই প্ৰত্যাহ্বান কৰক। ব্যক্তিগতভাৱে কিমান ঈশ্বৰৰ কাৰণে আপুনি গেপত থিয় হ'ব পাৰিছে? অকলে আপুনি সিদ্ধান্ত লৈ কাৰোবাৰ পৰিয়ালত প্ৰাৰ্থনা কৰিছেনে? অকলে আপুনি সিদ্ধান্ত লৈ কাৰোবাক সহায় কৰিছেনে? অকলে আপুনি সিদ্ধান্ত লৈ কাৰোবাক ঈশ্বৰৰ বাৰ্তা দিছেনে? যোহন 21 অধ্যায় 21 পদ আমি পঢ়িবলৈ পাওঁ।
যীশুখ্ৰীষ্টই তৃতীয়বাৰৰ কাৰণে যেতিয়া তিব্বত নদীৰ কিনাৰত শিষ্যসকলক দৰ্শন দিলে, মাছ মাৰিছিলে, গোটেই নিশা পোৱা নাই, যীশুখ্ৰীষ্ট আহিলে, ক'লে এইফালে মাছ মাৰা, মাছ পালে। পিতৰে চিনি পালে, দৌৰ মাৰি যীশুৰ ওচৰত আহিছে আৰু যীশুৱে তেওঁক সেই সময়ত বুজাইছে কথাবিলাক, তুমি মোক প্ৰেম কৰা নাই, আমি পঢ়িবলৈ পাওঁ, মেৰবিলাকক চৰোৱা। কৈছে ডেকা কালত তুমি যলৈকে মন সেই ঠাইলৈকে তুমি যাবা কৈছে, কিন্তু বুঢ়া কালত তোমাৰ য'ত যাবলৈ মন নাই তাত তোমাক লৈ যোৱা হ'ব কৈছে। ইনডাইৰেক্টলি যীশুখ্ৰীষ্টই তেওঁৰ মৃত্যুৰ কথা কৈ আছিলে। আৰু যেতিয়া ঘূৰি চাইছে, তেওঁৰ প্ৰিয় শিষ্য কৈছে, জোহন পিছফালে দি আহিছিল। আৰু পিতৰে ইমিডিয়েটলি যীশুক সুধিছে, তেওঁ কোন হয়, তেওঁৰ বিষয়ে কি, তেওঁৰ কি হ'ব? যীশুখ্ৰীষ্ট কৈছে, মই নহালৈকে যদি মই তেওঁক জীয়াই ৰাখিব বিচাৰোঁ, তোমাৰ কি, তুমি নিজৰ কাম কৰা। আজি সেই কথা হয়তো আমাৰ কাৰণে বহুত প্ৰযোজ্য। পিতৰে নিজৰ দায়িত্ব নুবুজি লোকৰ বিষয়ে জানিব বিচাৰি আছিলে, তেওঁৰ কি হ'ব? যীশুখ্ৰীষ্ট দবিয়াইছে আৰু কৈছে, মই যদি নহালৈকে তেওঁক জীয়াই ৰাখিব বিচাৰোঁ, তোমাৰ কি? আজি মষ্ট অফ দ্য টাইম এজ এ বিশ্বাসী হিচাপে আমি আনক চাই থাকোঁ, তেওঁ কৰিব, তেওঁ যাব। আমি যদি চাৰ্চো ওলাওঁ, আমি লোকক সোধোঁ যাবানে নাই। আমি যদি ক'ৰবাত প্ৰাৰ্থনা কৰিবলৈ যাব লাগে, আমি 2-3জন লগৰবিলাকক বিচাৰি থাকোঁ, আৰু কোনো যদি নাযায় আমিও মন ভাঙি বহি যাওঁ। কিজানি ঈশ্বৰে সেই ব্যক্তিগত সমৰ্পণ আপোনাৰ পৰা বিচাৰি আছে। এজ এ হোল, এজ এ ফেমিলি, এজ এ চাৰ্চ, আমি গ্ৰুপত আমাৰ কমিটমেণ্ট আছে, সমৰ্পণ আছে। কিন্তু যদি আজি আমি পাৰ্চনেল কমিটমেণ্ট ভাল নাই, আমাৰ ব্যক্তিগত সমৰ্পণ যদি ভাল নাই, আমি থিয় হ'ব পাৰিমনে ঈশ্বৰৰ কাৰণে? আমি বহুত সময়ত কি হৈছে, আমাৰ ব্যক্তিগত ডিজায়াৰবিলাকৰ কাৰণে, আমাৰ চেলফিছনেছবিলাকৰ কাৰণে, সকলো বস্তুত আমি বেনিফিট বিচাৰি থকাৰ কাৰণে, আমি সেল্ফ চেণ্টাৰ্ড হোৱাৰ কাৰণে, মই মোৰ এই সকলো বস্তুত বান্ধি থকাৰ কাৰণে আজি আমি গেপত থিয় হ'ব পৰা নাই, ঈশ্বৰৰ কাৰণে থিয় হ'ব পৰা নাই। আৰু প্ৰত্যেক সময়তে মই, মোৰ পৰিয়াল, মোৰ গাঁও, মোৰ বংশ, মোৰ ৰিলেটিভ, সেই সকলোত আমি বান্ধ খাই আছোঁ। চেলফিছনেছ বহুত সোমাই গৈছে। সকলো বস্তুবিলাকত বেনিফিট বিচাৰি থাকোঁ, তাত যদি যাওঁ মই কি পাম, তাৰ কাৰণে প্ৰাৰ্থনা কৰিলে মই কি পাম। ঈশ্বৰে কমাণ্ড দিছে আৰু সেই সকলো আমাৰ কাৰণে কোনো বেনিফিটৰ কাৰণে নহয়। ইট ইজ আৱাৰ ৰেছপনচিবিলিটি। ঈশ্বৰে আমাক দায়িত্ব দিছে সেয়া কৰিবৰ কাৰণে। আৰু আজি এই চেলফিছনেছবোৰ আঁতৰাই আমি নিজৰ কাৰ্য, নিজৰ যি দায়িত্ব ঈশ্বৰে দিছে তাক কৰিব পাৰিমনে? প্ৰশ্ন আমাৰ ওপৰত। উইল উই ষ্টেণ্ড ইন দ্য গেপ? আজি আমি সেই গেপত থিয় হ'ম নে, খালী ঠাইত থিয় হ'ম নে, আৰু ক'ম ঈশ্বৰ মই আছোঁ, আৰু মই নহ'লে কোন? ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।